আজি এখন চুইপ আহিছে, এইখনৰ মানে চেক ইঞ্জিন লাইটটো অন হৈছে। তো কিহৰ কাৰণে অন হৈছে আমি চেক কৰি আছোঁ। চেক কৰাৰ পিছত আহিছে P0011। এতিয়া এইটো প্ৰব্লেমটো আপোনালোকক দেখুৱাইছোঁ। এই বস্তুটো মানে একেবাৰে লেতেৰা হৈ আছে, কাৰ্বন পৰা ডিপ'জিট হৈ গৈছে। বহুত দিন এইটো ক্লিন কৰা নাই চাগে। ইয়াৰ নামটো হৈছে VVT। এইটো এতিয়া ক্লিন কৰি দিম। ইয়াৰ পিছত আপোনালোকক প্ৰব্লেমটো ছল্ভ হয় নে নহয় আপোনালোকক দেখুৱাই আছোঁ। আপোনালোকে ভিডিঅ'টো সম্পূৰ্ণকৈ চাই থাকিব। কাষ্টমাৰজনক সুধিছোঁ এইটো আজিলৈকে ক্লিন কৰি পাইছে নাই। তো কাষ্টমাৰ কৈছে আজিলৈকে এইটো ক্লিন হোৱা নাই। আজি গাড়ীখন 12-13 বছৰ হৈ গ'ল। আজি যোনটো ইমান দিনে কোনো মেকানিকে কৰিব নোৱাৰা কাম কৰি দিলে। তো আপোনালোকে এতিয়া মাৰুতি এৰিনা যদি ছাৰ্ভিচিং কৰিবলৈ বিচাৰে, ইয়াত আপোনাৰ মাৰুতি চুজুকি এখন নেক্সাত, এতিয়া মাৰুতি সেইটো আপোনাৰ ইয়ালৈ শ্বিফ্ট কৰি থৈছে। তাত অলপ পানী হোৱাৰ কাৰণে তাৰ দুদিনমানৰ পিছত আপোনাৰ হাতীগড় যাব এৰিনা। আপোনালোকে যদি এইটো ডিলাৰত আহে ছাৰ্ভিচিং কৰিলে আপোনালোকে ৰাতুল হাজং বুলি ক'ব। বিশেষকৈ পাঁচ বছৰ সি বহুত ভাল কাম। ঠিক আছে, থেংক ইউ। আহিব, চাই দিম।